ইফালে উত্তৰ গুৱাহাটী দলঙত বৃহৎ ফাট, সিফালে কংগ্ৰেছ দলৰ বৃহৎ ফাট। আৰু সেই কংগ্ৰেছ দলৰ বৃহৎ ফাটটোৰ লগে লগে সেই উত্তৰ গুৱাহাটী দলঙৰ বৃহৎ বিগ ব্ৰেকিং নিউজটো ফোজ ফাট। সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি আচলতে মূৰ্খ স্বৰ্গত বাস কৰি আছোঁ। আমি কালি পৰহিলৈকে কি কৈছোঁ, ভূপেন বৰাৰ ছাপোৰ্টত আমি কথা কৈ আছোঁ যে মহিলাগৰাকীয়ে মিছা কথা কৈছে, মহিলাগৰাকীয়ে এইবিলাক আমাক কি কৰিছে, বুৰ্বক বনাইছে, আচলতে তেওঁক ফচুৱা হৈছে বুলি আমি চিঞৰ বাখৰ কৰি আছিলোঁ, নহয় জানো? কিন্তু এই চিঞৰ বাখৰ কৰাইছে তেওঁলোকে নিজেই, আৰু এইবিলাক আছিলে পূৰ্ব পৰিকল্পিত। আৰু এনেকুৱা এচাম মাইকী আছে, এই মাইকী চামে কি কৰে, মানে অন্য মাইকীকো বদনাম কৰে, মানে মাইকীৰ নামত তেওঁলোক হ'ল কলংক। তেওঁক যেনিবা কৰিবলৈ দিলেই, এইখন নাটক তেওঁক ৰচনা কৰিবলৈ দিলেই, সেই বুলি তেওঁ কৰিব লাগিছিলেনে? আৰু সেইখন নাটক কৰাৰ ফলত তেওঁ কেনেকুৱা ধুলাই খাইছে আপোনালোকে দেখিছে। লাষ্টত আকৌ সেইজনীয়ে কি কৈছে, মানে পুলিচত দিব। তেওঁ টকা ল'লে, তেওঁ বদনামটো ল'লে, তেওঁহে আকৌ আমাক পুলিচত দিয়া, আমাক বুলিয়ে কৈছোঁ দিয়কচোন, আমিতো নাজানো তাৰ কথা নহয় জানো। কিন্তু পিছতহে উৰহি গছৰ ওলালে, তাৰ মানুহে, তেওঁলোকৰ ঘৰৰ কাষৰ মানুহে ফেচবুকত দিছে যে এইগৰাকী হ'ল মানে চুলাই বেপাৰী। আৰু চুলাই বেপাৰী যিহেতু কেইটকামান দিলে তেওঁ খালাচ হৈ যায়, হয় নে নহয়? আৰু আচৰিত কথা আপোনালোকক মই কওঁ শুনক, সেইদিনাখন যে যিটো কথা লৈ বিতৰ্ক সৃষ্টি হৈছিলে, মুখ্যমন্ত্ৰীয়ে যে ভূপেন বৰাৰ চৰিত্ৰৰ ওপৰত কথা কৈছিলে, সেই কথাটো কিন্তু আকৌ এতিয়া ওলোটা হ'ল। কিয় ওলোটা হ'ল জানেনে? কাৰণ কালিলৈ পৰহিলৈ ভূপেন বৰাই কি কৰিব, বিজেপি দলত জইন কৰিব। সেইকাৰণে ভূপেন বৰা এতিয়া শুদ্ধ। এতিয়া মাইকীৰ লগত মীৰা বাইদেউক সেই ইংগিতটো দিয়া নাছিলে। মীৰা বাইদেউক কি ইংগিত দিছিলে জানেনে? আমাৰ মুখ্যমন্ত্ৰীয়ে একদম সুন্দৰকৈ জানে। সেই ইংগিতটো আছিলে ভূপেন বৰাৰ, মানে গৌৰৱ গগৈয়ে হেনো ভূপেন বৰাক মানে বাহ দি আছিলে, সেইটো দেখাইছিলে। কিন্তু তুমি যদি সেইটো জানাই, ভূপেন বৰাই সেই কথাটো কৈছে বুলি যদি জানাই, তুমি তেনেহ'লে ভূপেন বৰাৰ চৰিত্ৰৰ ওপৰত কিয় কথা কৈছিলা? আৰু ভূপেন বৰাৰ যদি নিজৰ এইটো অলপ আছে, তেন্তে হ'লে লাজ থকা মানুহ কেতিয়াও সেই দলত যাব নোৱাৰে। যদিহে প্ৰকৃততে ৰাইজৰ কাম কৰিবলৈ যায়, যদি ব্যক্তিগত নিজৰ পকেট গৰম কৰিবলৈ যায়, তেন্তে হ'লে তেওঁ একদম যাবই বিজেপি দলত। যিমানেই অখিল গগৈয়ে চিঞৰ বাখৰ নকৰক, যিমানেই অইনে চিঞৰ বাখৰ নকৰক কিয়, মুঠতে তেওঁ বিজেপিত যোৱাটো একদম খাটাং। এইবিলাক তেওঁলোকৰ নাটক আছিলে। আৰু ক'ৰবাত যে ক'ৰ পৰা কেনেকুৱা ধৰণৰ মাইকী পায়, কি পায় নাজানো, তহঁতে মাইকীৰ লগত সাবতা সাবতি কৰক, কিবা কৰক, সেইবিলাক তহঁতৰ মেটাৰ, হয় নে নহয়? কিন্তু ছ'চিয়েল মিডিয়াখনত আহি পেলাই তহঁতে মানুহক বুৰ্বক কিয় বনাও? তেওঁ এজন, সেই মই বৈকুণ্ঠ প্ৰিন্সৰ কথা কৈছোঁ, তেওঁ সেইদিনাখন সুন্দৰকৈ, ইমান ধুনীয়াকৈ তেওঁ হৈ পেলাই কি সুন্দৰকৈ ছাপোৰ্ট কৰি কথাখিনি ক'লে, পঢ়া শুনা কথাৰ পৰা আদি কৰি সকলোখিনি ক'লে। কিন্তু ফুটুকাৰ ফেন কি হ'ল, তেওঁ পঢ়াৰ চাৰ্টিফিকেটখনৰ মূল্য থাকিলনে? একো মূল্য নাই। মুখ্যমন্ত্ৰীৰ লগত তেওঁ সেই একেই। গতিকে তেওঁ এতিয়া কি কৰিছে, মানে ৰাজি একদম। তেওঁক যিমানেই যি নুবুজাওক কিয়, তেওঁ যাব যে এইটো একেবাৰে খাটাং। তেওঁ যোনে যিমান নকওক, বোলে কংগ্ৰেছতে থাকিব, কিবাতে থাকিব, সেইবিলাক একো নাই। এইবিলাক বহুত, মুঠতে এইবিলাক ভেকু ভাওনা। আৰু সঁচাকৈ দেই, কিছুমান মানুহে যে কয় কোনো ভাল মানুহে ৰাজনীতি নকৰে বুলি, সঁচাকৈ একদম ভাল মানুহে ৰাজনীতি কৰে। মিছা বেইছা এইবিলাক মানুহে ৰাজনীতি কৰে বুলি কিছুমান ডাঙৰ মানুহে কৈ গৈছে, আৰু একদম সঁচা এতিয়া ফলিয়াই গৈছে। আপোনালোকে গমেই পাইছে, সিদিনাখনলৈকে মুখ্যমন্ত্ৰীয়ে তেওঁক যি ধৰণে চৰিত্ৰত ধৰি কথা কৈছে, যেতিয়াই নেকি তেওঁ কংগ্ৰেছ ত্যাগ কৰি দিলে, তাৰপিছতে আহি গ'ল বোলে সেইটো বাহ ভৰোৱা কথাহে ক'লে। গৌৰৱ গগৈয়ে বাহ দি আছে, সেই কথাটোহে বোলে তেওঁ ক'লে। ইমানখিনি জনাৰ পিছতো সেই মানুহজনক, সেই ভূপেন বৰাক চৰিত্ৰ হনন কৰিলে। কিন্তু লাজ নাইকিয়া ভূপেন বৰাই আকৌ কি কৰিছে, নিজৰ মুনাফা লাভৰ কাৰণত তেওঁ এতিয়া আকৌ বিজেপিত মানে জইন কৰিবলৈ হেৰি হৈ আছে। আৰু মোৰ কথাখিনি কোৱাত হয়তো আপোনালোকে কিছু লোকে বেয়া পাব পাৰে, বা মোৰ নিজৰ যাক ছাপোৰ্ট কৰোঁ অলপ, তেওঁলোকেও মোক বেয়া পাব পাৰে। বেয়া পালেও কথা নাই ভাই, মই কাৰো খাই থকা নাই। মই যিটো দেখিছোঁ, যিটো মোৰ মনত আহিছে, মই সেইটো কমেই। এতিয়া কথাটো হ'ল কি,
আপোনালোকক ক'লোঁ সেই কথাটো। তাৰপিছত আৰু এষাৰ আছে কিন্তু দেই, এজন মানুহে লিখিছে, সেই মানুহজন কিন্তু হেৰি, মই আপোনাক কৈ আছোঁ ৰ'ব, আপোনালোকক মানে কথা উলিয়াই থ'লেও কি হয় মানে খেলি মেলি হৈ যায়, মানে ফেচবুকেও মানে পাগলা হৈ গৈছে, এহেঁতৰ কাৰুকাৰ্য দেখি ফেচবুকো পাগলা হৈ গৈছে। সেইকাৰণে কিবা এটা যদি উলিয়াই থওঁ ক'ৰবালৈ ঢাপলি মেলে নথকা হৈছে। বন্ধু বান্ধৱীসকল, এই নাটকখনৰ যি ধৰণে সেই মহিলাগৰাকীয়েও গালি খালে, মহিলাগৰাকীয়েও টকাৰ কাৰণে সেইখন কাম কৰিলে, নীলাজৰ দৰে সেইবিলাক কাম কৰিলে, তেওঁ ধুলাই খালে। আচলতে কি জানে, এচাম মানুহ আজিকালি উলংগ হয়। আপোনালোকেতো জানেই কত কি দেখিছে, লখিমপুৰৰ ছাইডে আপোনালোকে আৰু বহুত কিবা কিবি দেখি আছে। মানে কি ক'ম আৰু, এইটো সময়ত বাৰু নকওঁ দিয়কচোন, সেইটো ভিডিঅ' এটা মই বনাম। এজনে লিখিছে, মই কওঁ এজনে নহয়, এইটো নিউজে হয়, নিউজ চেনেল এটাই হয়, মই কৈ নিদিওঁ বাৰু। মই যেতিয়া ভিডিঅ'টো বনাইছোঁ তেওঁ দিয়া এতিয়া 7 ঘণ্টা হৈছে। আপোনালোকে চাওক, এইটো 7 ঘণ্টা হৈছে। তেওঁলোকে কৈছে ৰাজনৈতিক ভণ্ডামিৰো এটা সীমা থাকে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে মহানগৰীৰ ঘৰ মাটি লৈ গোচৰ জাপি দি হাৰাশাস্তি কৰা হৈছিল। সভাপতিৰ দায়িত্বত থাকোঁতে ৰাহুল গান্ধীক লৈ সমদল যাত্ৰা কৰোঁতে বিজেপি নেতাকৰ্মীয়ে ঘুচিয়াই নাক ভাঙি দিয়াক লৈ এজাহাৰ দাখিল কৰা স্বত্তেও আইনগত ব্যৱস্থা লোৱা নাছিলে। এই কথাটো মই পাহৰিয়ে গৈছিলোঁ। ভূপেন বৰাকটো মুখ্যমন্ত্ৰীয়ে মানুহ লগাই পেলাই নাক ভাঙি পেলাই তেজ উলিয়াইছিলে। তেওঁ সেইবিলাক ইমান নীলাজ নে? তেওঁ এতিয়া সেইবিলাক মানে পাহৰি গ'ল নহয় জানো? মানে এইটো লাগে, তাৰ বাদে অইন একো নালাগে। কোনোবা মৰে, কোনোবা সাজে, সেইবিলাকৰ কোনো মতলব নাই। এজাহাৰ দিয়াৰ পিছতো পুলিচে নললে। একাধিকবাৰ নিৰ্বাচনত পৰাজিত হোৱা ভূপেন বৰাৰ কোনো ৰাজনৈতিক অস্তিত্ব নাই বুলিও বহুবাৰ উপহাস কৰা হ'ল। দুদিন আগলৈকে পৰিৱৰ্তনৰ যাত্ৰাকালত বিজেপিৰ বাধা দানৰ সময়ত হাতেৰে কিবা অসৎ ইংগিত দিয়া বুলি মুখ্যমন্ত্ৰীয়ে মানে উলিয়াইছিলে সেই কথাটো। গোচৰো ৰুজু কৰালে নহয় জানো? লখিমপুৰ মেডিকেল কলেজত মহিলাৰ গাত টাচ কৰাক লৈও 2 শাসকৰ দলৰ তৰফৰ পৰা গালি খপনি উজান উঠিল। সেই সময়ত সেইজন নেতা কংগ্ৰেছ দল ত্যাগৰ খবৰ ওলাল। বাকীসকলৰ কথাটো বাদেই, মুখ্যমন্ত্ৰীৰ বাবেও ছাত্ৰ হৈ থকা দিনৰে পৰা পুৰণি ঘনিষ্ঠ বন্ধু হৈ গ'ল। সিমানখিনি কোৱাৰ পিছতো তাৰপিছতে বোলে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কথাখিনি, তেওঁ মানে পুৰণি বন্ধু দেই, ভূপেন বৰা বন্ধু হৈ গ'ল। মই ক'লোঁ এই হিতেশ্বৰ শইকীয়াৰ দিনত 2জনেই আছিলে। হিতেশ্বৰ শইকীয়াৰ মানে এজনে পেপাৰ যোগান ধৰিছিলে, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে পেপাৰ যোগান ধৰিছিল হিতেশ্বৰ শইকীয়াক, আৰু এওঁ আছিল আৰু কিবা কিবি কৰি আছিলে চাগে আৰু। সেয়েহে হেনো কালিলৈ নিজেই বন্ধুৰ ঘৰলৈ গৈ মনৰ বুজ ল'ব। দৰকাৰ হ'লে বিজেপিৰ পৰা বিধায়ক নিৰ্বাচিত কৰি ৰাজনৈতিক ভণ্ডামিৰো এটা সীমা থাকে। দুদিন আগলৈকে যিজনে চৰিত্ৰ হনন কৰা হ'ল তাৰ উত্তৰ দিবলৈ গৈ ভূপেন বৰাই মুখ খুলিবলৈ বাধ্য নকৰিব। আৰু তাহানিতে আপোনাৰ লগত মাহ ধৰি এখন হোটেলত থকাৰ সময়ত যিবোৰ কাণ্ড কাৰখানা হৈছিল সেইবোৰ নজনা নহয় বুলি হুংকাৰ দিছিল ভূপেন বৰাই। আৰু সেইজনেই কিন্তু হিতেশ্বৰ শইকীয়া আঁচু কৰি থাকোঁতে, নকলেও আমি জানো যে আঁচু কৰি থাকোঁতে 2জন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওচৰত শৰণ লোৱা ব্যক্তি। মুখ্যমন্ত্ৰীয়ে এতিয়া ভূপেন বৰাৰ হৈ ওকালতি কৰিবলৈ গৈ ৰকিবুল হুছেইনক গড় হত্যাকাৰী বুলি সমালোচনা কৰাত লাগিল। পিছে তেওঁতো সেই মুখ্যমন্ত্ৰী একালৰ পুৰণি বন্ধু, কোনেও পাহৰি যোৱা নাই। গড় হত্যা চলি থকা সময়ত বন্ধুক এদিনো সমালোচনা কৰা উদাহৰণ নাই। বৰং যেতিয়া তেওঁ দল বাগৰিলে তেতিয়াহে কিন্তু গড় হত্যাকাৰী ওলালে, হয় নহয়? তেতিয়া একদম তেওঁ গালি দিবলৈ ওলালে। আৰু এটা কথা কিন্তু চাব দেই, সেইটো সময়ত আমাৰ মুখ্যমন্ত্ৰী যিটো সময়ত আছিলে নেকি কংগ্ৰেছত উঠি ৰজা বহি ৰজা, নামতহে মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। আৰু সেইটো সময়ত যেতিয়া গড় হত্যা হৈছিলে তেতিয়া কিন্তু তেওঁ গড় হত্যা লৈ কথা কোৱা নাই। যেতিয়াই কিন্তু বিজেপি চৰকাৰ আহি গ'ল, তেওঁ মুখ্যমন্ত্ৰী হৈ গ'ল, তেতিয়াই কিন্তু গড় হত্যা নোহোৱা হ'ল। মাজে মাজে হয়, সেইটো আৰু কি হয় সেইবিলাক কোনোবাই কৰাৰ হয়, কিন্তু আগতে এই বোলে 5টা গড়, এই বোলে 3টা গড়, দেখিছিলে নহয় নাটকখন? এইবিলাকৰ নাটকৰ এয়া এতিয়া জৱনিকা পৰিলে। আৰু তাক গমেই পায় এতিয়া কিছুমান মহামূৰ্খই কৈ থাকে যে ৰকিবুল হুছেইন গড় হত্যাকাৰী নহয় জানো? গড় মাৰে আৰু তেওঁলোক ধোৱা তুলসী পাত। যিসকলে কয় তেওঁলোকে কৈছে, মুখৰ ফেনখন ওলাই গৈছে, যিহেতু অকণমান ঘোটা আছিলে, ঘোটা অকণো খাই ল'লোঁ দেই।
আৰু সেইটো কাৰণে মোৰ ভুল হৈছে কেইবাবাৰো ভিডিঅ' কাটিছোঁ আৰু হাঁহিও ওলাই আছে মানে আজি এইবিলাক নাটকবিলাক দেখি পেলাই আমাৰ হাঁহি ওলাই আছে কাৰণ কিয় জানেনে আমাক বুৰ্বক বনাই আছিলে এই যাক ধুৰন্ধয় এইবিলাক বোলে এইবিলাক শিক্ষিতৰ নামত কলংক হয়নে নহয় মই সেইদিনাখনো এটা ভিডিঅ'ত দিছিলোঁ যিমান বেয়া কামখিনি কৰে এই মানে কি হয় টকা থকা মানুহখিনিয়েহে কৰে শিক্ষিত মানুহখিনিয়েহে বেয়া কামখিনি কৰে কিন্তু শিক্ষা নথকা মানুহখিনিয়ে কেতিয়াও বেয়া কাম নকৰে টকা নথকা মানুহখিনিয়ে কেতিয়াও বেয়া কাম নকৰে সদায় টকা থকা আৰু শিক্ষা থকা মানুহেহে বেয়া কাম কৰে অপ্ৰিয় হ'লেও সেইটো সত্য কথা এতিয়া বিজেপিৰ বিধায়কক ভোট কিনাৰ অসভ্য ৰাজনীতিত পাতনি মেলিছিলে এতেকে আমি নিশ্চিত যে ভূপেনৰ দৰে ৰকিবুলেও দল ত্যাগৰ বাতৰি পালে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ সকলো কথা গড় হত্যাকাৰী চৰ হত্যাকাৰী এইবিলাক পাহৰি যাব কিন্তু মই জনাত অইনবিলাক আহিব পাৰে দেই প্ৰদ্যুৎ বৰদলৈও আহিব পাৰে বা বেলেগো কোনোবা আহিব পাৰে দেৱব্ৰতকো মই হেৰি নকৰোঁ কিন্তু মই জনাত মানে মোৰ বিশ্বাসৰ মতে ৰকিবুল হুছেইন কেতিয়াও কিন্তু বিজেপিত নাহিব তেওঁলোকৰ লগত সম্পৰ্ক মানে ভাল সম্পৰ্ক থাকিব পাৰে নহয় জানো আমি লালু পাঞ্জুবিলাকেহে বেলেগৰ হৈ পেলাই বেলেগৰ লগত আমি সমালোচনা হৈ কাজিয়া পেচাল কৰোঁ তেওঁলোকে কিন্তু একেখন কাঁহীতেই ভাত খায় এতিয়া এইখিনিতে গালি গোলা পাৰিলে সেইখিনিতে একেলগে ভাত পানী খায় আৰু তেওঁলোকৰ কথা বতৰা হৈ থাকে গতিকে আমি এইবিলাকত উজান দি কিবা লাভ আছে জানো গতিকে ময়ো এটা কথা কওঁ যে ৰকিবুল হুছেইন কিন্তু কোনো কাৰণত চাগে মোৰ মতে দেই নাজানো আজিকালি আকৌ দুঠেঙীয়াক বিশ্বাস কৰিবলৈও টান নহয় এই ভূপেন বৰাৰ হৈ কালি পৰহি তেনেকৈ বকিলোঁ তাৰপিছত কি হ'ল ফুটুকাৰ ফেন এইবিলাক হ'ল মানে কি ক'ম আৰু নকলেওহে নোৱাৰোঁ ক'লেওহে লাগে জগৰ নহয় জানো বন্ধু বান্ধৱীসকল এতিয়া মুখ্যমন্ত্ৰীয়ে গড় হত্যাকাৰী কিবা কৰি গৈ আছে কাইলৈকে যদি ৰকিবুল হুছেইন আহি যায় বিজেপিলৈ তেতিয়াহ'লে কিন্তু তেওঁক ভালৰ পদটোহে দিব সেই পাৰিলে সেই নতুনখিনিক উলিয়াই পঠিয়াই দিব ছাইড কৰি পেলাই আৰু তেওঁলোককহে আসন দিব আৰু ভূপেন বৰাকো ঠিক তেনেকৈ আজি আহিব মুখ্যমন্ত্ৰী ভূপেন বৰাৰ ঘৰলৈ আৰু এতিয়া ভূপেন বৰাৰ চৰিত্ৰ বেয়া নহয় দেই সেইদিনাখনলৈকে কিন্তু অচিল্য ইংগিত দিছিলে যেতিয়াই ভূপেন বৰা কংগ্ৰেছ ত্যাগ কৰিলে এইটো অচিল্য ইংগিত নহয় বোলে এইটো যে দিছে যে এইটো বোলে মানে গৌৰৱ গগৈয়ে বাহ ভৰাইছে বোলে সেইটোহে ক'লে গতিকে এইবিলাকৰ লগত মাথা নষ্ট কৰি আমাৰ কি হ'ব আপোনালোকেতো দেখিছে আৰু সদৌ শেষত এটা কথা কওঁ দেই যেতিয়াই আপোনালোকে দেখিবই একদম দেখিছে নহয় উত্তৰ গুৱাহাটী কেইদিন হৈছেনো বেছি দিন হোৱাই নাই নেকি 5-6 দিনমান হৈছে নেকি উদ্বোধনী কৰা নহয় জানো বমফুজ আৰু সেইফালে বমফুজ সেইটো বাতৰি পোৱাৰ লগে লগে ইফালে ভূপেন বৰায়ো বমফুজ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই